আজি মই এটি বিশেষ কথাৰ বাবে আপোনালোকক আমন্ত্ৰণ জনালোঁ। আপোনালোকে জানে মুম্বাই এনে এখন চহৰ যিখন চহৰক ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল কেপিটেল বুলি জনা যায়, বিশ্বৰ অন্যতম বাণিজ্য কেন্দ্ৰ। আৰু এইখন চহৰত দেশ বিদেশৰ যিমানবিলাক উল্লেখযোগ্য বিজনেছ এষ্টাব্লিছমেণ্ট আছে আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু তাহানিৰ পৰাই মুম্বাই চহৰে এটি বিশ্বৰ বুকুত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেনেধৰণৰ বিস্তৃতপূৰ্ণ এখন চহৰত অসম চৰকাৰৰ তৰফৰ পৰা এটি কেম্পাছ ডেভেলপ কৰাৰ নিমিত্তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুম্বাই পোৰ্ট অথৰিটি তেখেতসকলে পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ অধীনত থকা এই অথৰিটিলৈ লিখিতভাৱে মুখ্য সচিবৰ যোগেদি যিখন পত্ৰ প্ৰেৰণ কৰিছিল, সেই পত্ৰৰ যোগেদি তেখেতসকলে বিশেষভাৱে অনুৰোধ জনাইছিল যে আমাৰ যিটো কলাবাট আছে, আটাইতকৈ যিবিলাক লুক্ৰেটিভ এৰিয়া বুলি জনা যায় মুম্বাই হোটেল তাজৰ কাষতেই, সেই স্থানতেই তেখেতসকলে তাৰ দাঁতিতেই কিছু মাটি তাত অসম চৰকাৰৰ বাবে তেখেতসকলে পাবৰ নিমিত্তে লিখিতভাৱে অনুৰোধ জনাইছিল। আৰু অসম চৰকাৰৰ সেই আবেদন পত্ৰখনক মুম্বাই পোৰ্ট অথৰিটিয়ে বিতংভাৱে অধ্যয়ন কৰি বৰ্ডত অনুমোদন জনাই এম্পাৱাৰ্ড কমিটিলৈ তেখেতসকলে প্ৰেৰণ কৰিছে। আৰু আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা গোটেই বিষয়টো অধ্যয়ন কৰি আমাৰ এম্পাৱাৰ্ড কমিটিৰ তৰফৰ পৰা চূড়ান্ত অনুমোদন দিয়া হৈছে। প্ৰায় 4 বিঘাতকৈ অধিক মাটি অসম চৰকাৰক 60 বছৰ লিজত প্ৰদান কৰাৰ নিমিত্তে ইতিমধ্যে মন্ত্ৰালয়ে অনুমোদন জনাইছে। এইটো এটা অসমৰ বাবে ভাল খবৰ, কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা এই মাটিডোখৰ লৈ তাতে বিভিন্ন ধৰণৰ অসমৰ স্বাৰ্থত কাম কাজ কৰাৰ নিমিত্তে তাত এটি ইষ্টাব্লিছমেণ্ট, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব বুলি তেখেতসকলে জনাইছে। আৰু য'ত নেকি কোনোবাই যদি অসমৰ বিষয়ে সবিশেষ জানিব বিচাৰে, ইনভেষ্টমেণ্ট কৰিব বিচাৰে, তাত ইনফৰমেশ্যন চেণ্টাৰ হিচাপেও এই কেন্দ্ৰটোৱে কাম কৰিব। লগতে অসমৰ বহু লোকে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যায় আৰু অধ্যয়নৰ বাবেও যায়, ছাত্ৰ ছাত্ৰী বা ৰোগী, তেখেতসকলৰ সুবিধাৰ্থেও অসম চৰকাৰৰ তৰফৰ পৰা তাতে বিভিন্ন ধৰণৰ সা সুবিধা তাত প্ৰদান কৰাৰ নিমিত্তে সেই গৃহটোতেই তেখেতসকলে ব্যৱস্থা প্ৰৱৰ্তন কৰিব। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ফৰ্মেল যিবিলাক অফিচিয়েল ভিজিট, এই সন্দৰ্ভতো তাত থকা মেলাৰ ব্যৱস্থা তাত প্ৰদান কৰাৰ নিমিত্তেও অসম চৰকাৰৰ তৰফৰ পৰা তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব। ভাল খবৰ, কাৰণ মুম্বাই চহৰত অসম চৰকাৰৰ নিজা মাটি আৰু নিজা এটা কেন্দ্ৰ তাত গঢ় দিয়াৰ লগে লগে নিশ্চিতভাৱে অসমৰ ৰাইজৰ বাবে এইটো এটা ভাল সুবিধা উপলব্ধ হ'ব, যি সুবিধাৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য কৰিব বিচৰা এণ্টাৰপ্ৰিনাৰ্ছসকলৰ পৰা আৰম্ভ কৰি ৰোগীসকলৰ পৰা আৰম্ভ কৰি বিভিন্নগৰাকী লোকে সেই কেন্দ্ৰটোৰ পৰা বহু সেৱা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অনুৰোধ পত্ৰ আমালৈ প্ৰেৰণ কৰিছিল, ইয়াক আমি সঁহাৰি জনাইছোঁ আমাৰ পোৰ্ট শ্বিপিং ৱাটাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা।
গতিকে ময়ো বিশেষকৈ 60 বছৰ লিজত প্ৰদান কৰা এই মাটিখিনি দি ময়ো আনন্দিত হৈছোঁ কাৰণ ময়ো বিচাৰোঁ যে অসমে তেনেধৰণে নিশ্চিতভাৱে নিজা শক্তি বিশ্বৰ অন্যতম উল্লেখযোগ্য বাণিজ্য কেন্দ্ৰত প্ৰদৰ্শন কৰাৰ বাবে পদক্ষেপ লওক গতিকে এইখিনি কথাকে মই আপোনালোকক আজি জনালোঁ আৰু মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰিব ধন্যবাদ ইতিমধ্যে আমাৰ যোৱাকালি আমি অনুমোদন জনাইছোঁ আৰু ইয়াৰ পাছত এতিয়া যিহেতুকে মাটিৰ বিষয়টো নিষ্পত্তি হ'ল গতিকে পৰৱৰ্তী সময়ত অসম চৰকাৰে ততাতৈয়াকৈ নিশ্চিতভাৱে মোৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বাৰ্তালাপো হৈছে আৰু তেখেতো এই বিষয়টোক লৈ পেলাই অত্যন্ত উৎসাহিত হৈছে গতিকে মই আশা ৰাখিছোঁ যে অসম চৰকাৰে নিশ্চিতভাৱে অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত এটা সুন্দৰ অনুষ্ঠান তাত গঢ় দিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ